নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে। আৰু আজিৰ এই ভিডিঅ' ভাগি মই নতুন এটা ৰূপত আপোনালোকৰ আগত প্ৰস্তুতি কৰিব বিচাৰিছো। আৰু আজি মই উপস্থিত হৈছোহি আমাৰ ছাৰৰ ঘৰত। আৰু যিহেতু মই আজি নতুন এটা অধ্যায় মই আৰম্ভ কৰিছো, যিটো আহক চিনাকি কৰি দিওঁ। আজি ভাওনা জগতৰ মোক সোমোৱা এৰাউণ্ড এবছৰ মানে হ'ল। আৰু আজিলৈকে মই এনেকুৱা কণ্টেণ্ট মই ব্যৱহাৰ কৰা নাই, যিহেতু লাষ্ট টাইম মই গোলাঘাটৰ ভণ্টিজনী মই ভিডিঅ' কৰিছিলোঁ। আজি মোৰ ভাওনা জগতৰ যেতিয়া মই আৰম্ভণি কৰিছিলোঁ, তেতিয়াৰ পৰা মোক সাহস দি আগবঢ়াই লৈ যোৱাৰ ভিতৰত আমাৰ ছাৰে মোক বহুতখিনি আগবঢ়াই লৈ গৈছিলে। আৰু তেওঁক বহুত ধন্যবাদ জ্ঞাপন কৰোঁ যে তেওঁ মোক আৰম্ভণিৰ পৰা বহুতখিনি সাহস দিলে। প্ৰত্যেকটো নামঘৰত মোৰ চেনেলটো হৈ পেলাই তেওঁ দুই এষাৰ কয়েই। আৰু তেনেকৈ যাতে আগন্তুক দিনলৈও যেতিয়া ভাওনাত মোক তেওঁ নিমন্ত্ৰণ কৰে বা মোক মাতে, মই যদি লগত যাওঁ তেওঁ তেনেকৈ কৰিব বুলি আশা থাকিল। আৰু আজি আহক তেওঁৰ লগত চিনাকি হওঁ। যিহেতু ছাৰ, আপোনাৰ নামটো জনাই দিয়ক ৰাইজক। প্ৰথমতে মই ত্ৰিনয়নলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ত্ৰিনয়নৰ এই যি ইউটিউব চেনেল ভাওনা ৱৰ্ল্ড, সেই চেনেলটোলৈও মই আন্তৰিক ধন্যবাদ তথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাওনাৰ জগতখনতেই হওক বা এই সাংস্কৃতিক জগতখনতেই হওক, প্ৰচাৰ আৰু প্ৰসাৰৰ বাটত তেওঁলোকে সেন্দুৰীয়া পাতেৰে কাম কৰি আছে, নিজৰ এই কষ্ট সাধনাৰে বহুত ত্যাগেৰে। মই প্ৰথমতে আপোনালোকক পৰিচয় দিছোঁ। মোৰ নাম শ্ৰী বসন্ত কুমাৰ নেওগ। মোৰ ঘৰ কল্যাণী গছপৰীয়া। ভাওনা জগতখনত কাম কৰি আছোঁ। এজন নগণ্যতম ক্ষুদ্ৰতম কৰ্মী হিচাপে ভাল পাওঁ ভাওনা। সাংস্কৃতিক লাইনটোত থাকি ভাল পাওঁ। আৰু বিশেষকৈ এই সংস্কৃতি লাইনটোৱে এই ভাওনা জগতখনে অসমত এটা স্থান দিছে, পৰিচয় দিছে, মানুহৰ মনত এটা স্থান দিছে, যিটোৰ বাবে মই সদায় এই ভাওনা জগতখনৰ ওচৰত কৃতজ্ঞ। আৰু সেইবাবেই ভাওনাৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আছে, আন্তৰিকতা আছে। ভাওনা কৰি ভাল পাওঁ আৰু ভাওনাৰ এজন কৰ্মী হিচাপে, নগণ্যতম কৰ্মী হিচাপে কাম কৰি আছোঁ। ত্ৰিনয়নে মোক যিখিনি মৰম দিছে, শ্ৰদ্ধা দিছে, মই ত্ৰিনয়নক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী ছাৰৰ পৰা আমি জানিব বিচাৰোঁ, তেওঁ আজি ভাওনাৰ জগতখনত সোমোৱা কিমান বছৰ হ'ল আৰু তেওঁ অভিনয় কেনেদৰে শিকিছিলে, আৰু তেওঁ এতিয়া নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী উঠি আহিছে, তো তেওঁলোকৰ বাবেও তেওঁ দুই এষাৰ যাতে কয়, ভাল লাগিব তেতিয়া ন? খুব এটা সুন্দৰ প্ৰশ্ন কৰিছা যে ভাওনা জগতখনৰ কথা, বিশেষকৈ মই ভাওনা কি ধৰণে আৰম্ভ কৰিছিলোঁ। আচলতে ভাওনাৰ মোৰ পৰিক্ৰমা বুলি ক'লে এটা দীঘলীয়া সময়। মই প্ৰায় 20 বছৰ হ'ল এই ভাওনা জগতখনত সোমোৱা, যদি মই প্ৰথম অৱস্থাৰ পৰা আৰম্ভ কৰোঁ। ভাওনাত হনুমানৰ ভাৱেৰে মোৰ অভিনয় জগতৰ, ভাওনা জগতৰ আৰম্ভণি হৈছিল। তেতিয়া আমাৰ বাৰ্ষিক সবাহত গাঁৱত ভাওনাবোৰ পাতে। আমি খুব কান্দো, ভাওনা চাবলৈ যাবলৈ নিদিয়ে ঘৰত। তেতিয়া এটা পঢ়া শুনাৰ কথা থাকে বা দেউতাৰো এটা সময়ৰ কথা থাকে, যাব নোৱাৰে, টোপনি ক্ষতি কৰিব নোৱাৰে। কিন্তু খুব কান্দো ভাওনা চাবলৈ যাবলৈ। একেবাৰে ঘৰৰ ওচৰৰ নামঘৰটোত ভাওনা হ'লে চাবলৈ পাওঁ, কিন্তু ওচৰ চুবুৰীয়া ভাওনা চাবলৈ যাব নাপাওঁ। লাহে লাহে ডাঙৰ হৈ আহিলোঁ, যাব পৰা হ'লোঁ। গাঁৱৰ নামঘৰত ভাওনা হ'লে আমিও ভাওনাত আহিলোঁ। প্ৰথমবাৰৰ বাবে মোক আমাৰ গাঁৱৰে নামঘৰত, আমাৰ গাঁৱত তিনিটা নামঘৰ আছে। আমাৰ ওপৰ খেলৰ নামঘৰ আমাৰ গছপৰীয়াৰে, ডাঙৰ নামঘৰত, বৰ নামঘৰত এখন ভাওনা পাতিছিল, যিখন মহাভাৰতৰ ভাওনা আছিল। আৰু মোক হনুমানৰ চৰিত্ৰ দিছিল। মোৰ মাত্ৰ এটাই দৃশ্য আছিল, হনুমান শুই থাকিব লাগে, নেজডাল পেলাই, ভীম যে আহি পেলাই ভীমে সেই নেজডাল দাঙিব খোজে। সেয়াই মোৰ ভাওনা জগতত প্ৰথম আৰম্ভণি। মই তেতিয়াৰ পৰা ভাওনা কৰিবলৈ লৈছোঁ। আৰু সেইকাৰণে সেই দিনটোক মই সদায় নাপাহৰোঁ। কাৰণ সেইদিনা যি মই সেই নামঘৰত সাহস কৰি পেলাই মোক গাঁৱৰ ৰাইজখনে ভাওনাত ভাওটো দিলে, আৰু যি কষ্ট কৰিছিল এখন প্ৰৱেশ শিকাবৰ কাৰণে, যিহেতু হনুমানৰ প্ৰৱেশখন বৰ টান আছিল সেই সময়ত। আমাৰ বায়ন দেউতাসকলে যিখিনি আমাক শিকাইছিলে, আমাৰ এতিয়া এই মুহূৰ্তত মই নাম ল'ম যে বিতুকন দা বুলি এজন আমাৰ বায়ন আছে গাঁৱত, জয়ন্ত দা বুলি এজন সুদক্ষ বায়ন, আজিকালি একেবাৰে এইবিলাক বস্তুৰ পৰা আঁতৰি গ'ল, এৰি দিলে নিজস্ব বিভিন্ন কাৰণত। সেইসকল ব্যক্তিয়ে আমাক প্ৰথম ভৰিত ধৰি ধৰি খোলটো কান্ধত লৈ লৈ ভাওনা কৰিবলৈ আমাক শিকাইছিলে, প্ৰৱেশ শিকাইছিলে। সেই যি যাত্ৰা আৰম্ভ হৈছিল, তাৰ পৰা লাহে লাহে ক্ৰমান্বয়ে গাঁৱৰ বাৰ্ষিক সবাহত ভাল ভাও পাবলৈ ল'লোঁ, ভাওনা কৰিবলৈ ল'লোঁ। আৰু লাহে লাহে গাঁওখনত মোক ভাওনাৰ ক্ষেত্ৰত অকণমান আগস্থান দিবলৈ ল'লে। তাৰ পাছতেই মই আমাৰ গাঁৱতে এটা টীম খেলিলোঁ, নৱজাগৰণ সাংস্কৃতিক গোষ্ঠী বুলি। আমাৰ গাঁৱৰ, আমাৰ ওচৰ চুবুৰীয়া গোটেই ল'ৰাখিনি গোট খাই পেলাই আমি এটা নৱজাগৰণ সাংস্কৃতিক বুলি দল খুলিলোঁ, যিটো সময়ত বিশেষ অসমত তেনেকৈ দল নাছিলেই। আমাৰ উত্তৰ যোৰহাটত এটা সাংঘাতিক দল আছিল সেই সময়ত। ত্ৰিলোক বৰা ছাৰৰ পৰিচালনাত পলাক বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি, বজেন খাৰগুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি, মোৰ গুৰু ত্ৰিলোক বৰা ছাৰৰ পৰা আৰম্ভ কৰি, ত্ৰিলোক বৰা ছাৰৰ পৰিচালনাত
এটা দুৰ্দান্ত টীম আছিল তাৰ আগতেও উত্তৰ যোৰহাটত কল্যাণী অঞ্চলত ডাঙৰ টীম আছিলে য'ত অসমৰ স্বনামধন্য ভাৱৰীয়াসকলে ভাও গৈছিল বিশেষকৈ এই মুহূৰ্তত নাম ল'ব লাগিব ভাওনামহীয়ান কুলকমল দত্ত প্ৰয়াত কুলকমল দত্ত ডাঙৰীয়া যাক আমি সদায় পিতামহ বুলি কওঁ আদৰ্শ হিচাপে মানুহ ঠিক সেই সময়তে তেতিয়া অসমত বিশেষ তেনেকুৱা ধৰণৰ দল নাছিলে এনেকৈ সাংস্কৃতিক গোষ্ঠী হিচাপে কাম কৰি থকা দল নাছিলে শিল্পী দল খুব কম আছিলে সেই সময়তে আমি নৱজাগৰণ সাংস্কৃতিক গোষ্ঠী বুলি দল খুলিছিলোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত ভাওনা কৰিছিলোঁ মোৰ এজন খুব ভাল বন্ধু এজন সুদক্ষ বায়ন অসমৰ অঞ্জু দত্ত জ্যোতিপুৰ গাঁৱৰ অঞ্জু দত্তই তাত বায়ন কৰিছিল আৰু আমিও গায়ন বায়ন অভিনয় সকলো ক্ষেত্ৰতে কৰিছিলোঁ গায়ন শিকিছিলোঁ এই মুহূৰ্তত মই আৰু এজন বিশেষ ব্যক্তিৰ নাম ল'ম যে আমাৰ গাঁৱৰ প্ৰয়াত এজন বিশিষ্ট শিক্ষাবিদ দেৱেশ্বৰ বৰা ডাঙৰীয়া দেৱেশ্বৰ ককাই আমাক গায়ন বায়ন শিকাম বুলি আমাৰ গাঁৱৰ ল'ৰাখিনিক গতুৱাই লৈ নিজৰ পকেটৰ পইচা ৰাইজৰ সৈতে সংযুক্ত হৈ খোল কিনি গুৰু মাতি আনি এই অঞ্জু দত্তৰ মানে বন্ধু প্ৰতিম অঞ্জু দত্তৰ দেউতাক সুৰেন দত্ত ডাঙৰীয়া তেখেতক আমন্ত্ৰণ জনাই আছিল আমাক গায়ন বায়ন শিকাবৰ কাৰণে আৰু সেই গায়ন বায়ন আমি গায়ন বায়ন শিকি যি ওলাই গৈছিলোঁ সেই গায়ন বায়ন যোৱা যি শিকিছিলোঁ সেয়া মোৰ ভাওনা জগতৰ এটা টাৰ্ণিং পইণ্ট আছিল সেই গায়ন বায়ন যোৱাৰ জৰিয়তে আমাক অসমৰ বিভিন্ন ঠাইলৈ আমাৰ গায়ন বায়ন যোৱা আমন্ত্ৰিত হৈছিল আৰু সেই আমন্ত্ৰণৰ ফলত আমি অসমৰ বিভিন্নজন মানুহৰ লগত বা মই অসমৰ প্ৰেক্ষাপটত নাযাওঁ তেতিয়া যে আমাৰ এই যোৰহাটৰ উত্তৰ যোৰহাটত সেই সময়ত ভাওনাৰ লগত একদম সাংঘাতিক ধৰণে লাগি থকা বিভিন্নজন স্বনামধন্য ব্যক্তিৰ সৈতে আমাৰ মানে সংযোগ হৈছিল সেই গায়ন বায়ন যোৱাৰ জৰিয়তে আৰু সেই ধাৰাৰে আগবাঢ়ি গৈ ভগৱানৰ পৰা ৰাইজৰ অকণমান মৰম পালোঁ শ্ৰদ্ধা পালোঁ হয়তো চাগে ৰাইজে কিবা এটা মোৰ মাজত বিচাৰি পালে লাহে লাহে মই এই লাইনটোত সোমালোঁ বিশেষকৈ এতিয়া মই পৰিচালনাৰ দিশটোত বেছিকৈ থাকোঁ যিহেতুকে ভাওনা জগতখন এতিয়া এটা সাংঘাতিক জগত জানে যে ভাওনাত হয়ো সেইটো কথা যে এটা চৰিত্ৰ কৰিবলৈ হ'লে প্ৰথম শাৰীৰিক গঠন খুব হ'ব লাগিব সুন্দৰ হ'ব লাগিব আৰু সকলো চৰিত্ৰৰ বাবে আমি ফিট নহওঁ আৰু সেইটো কাৰণে বিভিন্ন চৰিত্ৰত আমি কাম কৰিবলৈ নাযাওঁ গতিকে কথা হ'ল কি মই সেইটো কাৰণে পৰিচালনাৰ দিশটোতে আটাইতকৈ বেছিকৈ লাগিছোঁ পৰিচালনাৰ দিশটোতে কাম কৰি থাকোঁ বিশেষকৈ শিশুসকলৰ লগত আৰু এই ক্ষেত্ৰত মই সদায় এজন ব্যক্তিৰ কথা সদায় কওঁ যে যিজন মোৰ গুৰু যিজনৰ পদাংক অনুসৰণ কৰি যিজনৰ আঙুলিত ধৰি ভাওনা জগতত আগবাঢ়ি গৈছোঁ সেইজন হৈছে মোৰ শ্ৰদ্ধাৰ গুৰু ভাওনামহীয়ান প্ৰাপ্ত ভাওনা সব্যসাচী শ্ৰদ্ধাৰ তিলক বৰা ডাঙৰীয়া তেখেতৰ বাটেৰে বাট বুলি তেখেতে মোক হাতত ধৰি লৈ গৈছে পৰিচালনাৰ দিশটোত বিশেষকৈ তেখেতে পৰিচালনা কৰা ভাওনাবিলাকতেই হওক বা ৰাসতেই হওক মই সহকাৰী হিচাপে কাম কৰি তেখেতৰ পৰা এই ডাইৰেকশ্যন ট্ৰিটমেণ্টখিনি মই শিকিছোঁ কি ধৰণে এজন ব্যক্তিৰ অন্তৰত সোমাই তেওঁৰ প্ৰতিভাৰ উমান লৈ তেওঁৰ ধৰণে তেওঁ গঢ়িব পাৰি পৰিচালনাৰ ক্ষেত্ৰত কি ধৰণে এখন নাটক এখনৰ ছিকুৱেঞ্চখিনিক বনাব পাৰি কি ধৰণে নাটকখনৰ এটা গতি দিব পাৰি বা পৰিচালকজনৰ নাটকখনক গতি দিয়াৰ ক্ষেত্ৰত কি ধৰণে পৰিচালকজনৰ ভূমিকা থাকে পৰিচালনাৰ দিশটোত জানিবলগীয়া এই কথাখিনি মই তেখেতৰ পৰা শিকিছোঁ কি ধৰণে নাটক এখনক পৰিচালনা কৰি খুব সুন্দৰভাৱে বনোৱা হয় নাট্যকাৰে এখন নাটক লিখে বা আমাৰ ভাওনা নাটকসমূহ থাকে তাত উদ্দেশ্য অৱশ্যে ভাওনা নাটকবিলাকত খুব সুন্দৰভাৱে বহু বস্তু থাকেই কিন্তু তথাপিও তাতেই কিছুমান পৰিচালনাৰ টেকনিক থাকে বা নিজৰ এটা ইমাজিনেশ্যন পাৱাৰৰ কথা থাকে সেই ট্ৰিটমেণ্টবোৰৰ জৰিয়তে নাটক এখনক সুন্দৰকৈ গঢ়ি তুলিব পাৰি বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকে যি প্ৰথম ভাওনা কৰিবলৈ নামি আহে আৰু বিশেষকৈ ভাওনাৰ অভিনয় ক্ষেত্ৰতেই নহয় ভাওনাৰ আনুষংগিক বিভিন্ন ক্ষেত্ৰত সাত্বিক আধ্যাত্মিক এই গোটেই কথাখিনি তেওঁলোকৰ অন্তৰত সুমুৱাই কি ধৰণে ভাওনাত মানে ভাওনা এখন আগবঢ়াই নিব পাৰি এই বিষয়বিলাকত মই তেখেতৰ পৰা যথেষ্ট শিকিছোঁ মোৰ গুৰু ত্ৰিলোক বৰা ছাৰৰ পৰা আৰু সেই ধৰণে কাম কৰি গৈ আছোঁ আৰু ভগৱানৰ কৃপাত বা ৰাইজৰ মৰম আশীৰ্বাদ পাইছোঁ শ্ৰদ্ধা পাইছোঁ যিটো কাৰণে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু আশা কৰিম যে অসমবাসী ৰাইজে অসমৰ এই ভাওনা জগতখনৰ ৰাইজে মোক যিখিনি মৰম দিছে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু অনাগত দিনতো যাতে মোক এই ধৰণে আশীৰ্বাদ কৰে সংস্কৃতিৰ মানে বাটটোত যাতে মই কাম কৰি যাব পাৰোঁ ধন্যবাদ ছাৰ আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰোঁ আজিকালিতো ঠায়ে ঠায়ে প্ৰতিযোগিতা হৈয়ে থাকে ভাওনাৰ প্ৰতিযোগিতা যিহেতু আপুনি প্ৰতিযোগিতা সমৰ্থন কৰেনে বাৰু এই কথাষাৰ জানিব বিচাৰোঁ প্ৰতিযোগিতাক সমৰ্থন নকৰোঁ বুলি ক'লে ভুল কৰা হ'ব প্ৰতিযোগিতাই আজি ভাওনাৰ মানদণ্ড বহুত আগলৈ লৈ গৈছে প্ৰতিযোগিতাক আমি সমৰ্থন কৰিবই লাগিব কাৰণ আজিৰ ভাওনা দেখিছে আপোনালোকে সকলোৱে দেখিছে যে আজিৰ ভাওনাৰ উপস্থাপন শৈলী আজিৰ ভাওনাত অভিনয়ৰ যি মানে শৈলী যি আহিছে যিখিনি আহিলে আৰু এই ক্ষেত্ৰত এই ভাওনাৰ এই অভিনয়ৰ শৈলী বা এই উপস্থাপন শৈলী ভাওনাৰ আজিৰ পৰ্যায়ৰ ৰূপ গঢ়ি দিয়াৰ মূল কাৰণটো হৈছে প্ৰতিযোগিতা কিন্তু এইটো ঠিক যে প্ৰতিযোগিতামূলক কিছুমান চিন্তাধাৰাই আমাৰ ভাৱৰীয়াসকলক বা আমাৰ এই সমাজখনক কেতিয়াবা অকণমান বেয়াৰ দিশত গতি কৰিছে সেইটো কিন্তু আমি নিজে সংযত হ'ব লাগিব প্ৰতিযোগিতাটো বেয়া নহয়
কিন্তু প্ৰত্যেকটো মুহূৰ্তত প্ৰতিযোগিতামূলক মনোভাৱটো বেয়া। প্ৰত্যেকটো ক্ষেত্ৰত প্ৰতিযোগিতা এটা বিশেষ বস্তু। আজি বিভিন্ন প্ৰতিযোগিতাইহে গোটেই বস্তুবোৰ উন্নত মানদণ্ড দিয়ে, মানে উন্নত মানদণ্ডৰ জেগাত লৈ যায়। গতিকে আৰু ঠিক তেনেকৈ ভাওনাকো এটা সাংঘাতিক ধৰণৰ লাইনত লৈ গুচি গ'ল প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনৰ কাৰণে এটা দলে দিন ৰাত একাকাৰ কৰি কষ্ট কৰে, অভিনয়ৰ নতুন নতুন কৌশল শিকে, ভাওনা উপস্থাপনৰ নতুন নতুন কৌশল শিকে, সাহিত্যিক আধ্যাত্মিক এই গোটেই দিশখিনিক যাতে মানে অটুট ৰাখি যাতে কাম কৰি যাব পাৰি, তাত নতুনত্বৰ সংযোজন ঘটাব পাৰি, সেই ধৰণে কাম কৰিবলৈ চেষ্টা কৰে। বিভিন্ন ঠাইৰ পৰা জনা শুনা জ্ঞানী মানুহ, বিজ্ঞ মানুহক আনি প্ৰশিক্ষণ লয়। গতিকে সেই গোটেই ধাৰাটোৱে এটা সময় আছিল গাঁৱৰ নামঘৰত গাঁৱৰ ব্যক্তিজনৰ তত্ত্বাৱধানতেই ভাওনা কৰা হয়। তেতিয়াও ভাওনা ভাল হয়, মই ভাওনা বেয়া হয় বুলি নকওঁ, বা সেয়া অশুদ্ধ ভাওনা নাছিল, শুদ্ধ ভাওনা। তথাপিও কিন্তু আজি এই পৰ্যায়টো কৰিবলৈ গৈছে, ইয়াৰ মূল কাৰণটো হৈছে প্ৰতিযোগিতাত প্ৰত্যেকটো দলে নিজৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ যায়। কিন্তু মই এটা কথা সদায় কওঁ যে প্ৰতিযোগিতাই কেতিয়াও ভাওনাক বেয়া দিশত নিব খোজা নাই, কিন্তু আমি প্ৰতিযোগিতামূলক প্ৰত্যেকটো মুহূৰ্তত প্ৰতিযোগিতামূলক যি প্ৰতিদ্বন্দ্বিতা আৰম্ভ কৰিছোঁ, ভাৱৰীয়াসকলে ইজনে সিজনক এজন কৃষ্ণ ভাও কৰাই লৈ আন এজন কৃষ্ণ ভাৱৰীয়াক যে ভাল নোপোৱা হৈছে, আমি যে আনৰ ভাওনাখন নেচাওঁ, তেওঁ কিয় ভাল পালে, তেওঁ কিয় সেইখন নাটক ভাল হৈছে, কিয় শ্ৰেষ্ঠতা পাইছে, তাৰ যে গুণাগুণ আমি পৰ্যালোচনা কৰিবলৈ নাযাওঁ যে তাত কি শ্ৰেষ্ঠতাখিনি আছে। প্ৰত্যেকটো ক্ষেত্ৰত ময়েই শ্ৰেষ্ঠ বুলি এটা অনুভৱ আহি যোৱা যেন অনুভৱ হয় এতিয়া আজিকালি যুগত। এনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতামূলক প্ৰত্যেকটো মুহূৰ্তত মানে তেনেকুৱা প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তিয়ে কেতিয়াবা প্ৰতিযোগিতাবিলাকক অকণমান বেয়া দিশত গতি কৰিছে। তাত বিভিন্ন ধৰণৰ বিচাৰক সম্পৰ্কীয় কথা ওলায়। প্ৰত্যেকটো কথা মই সেইটো সমৰ্থন কৰিবলৈ নাযাওঁ, বা চব কথা মই সঁচা বুলি নাভাবোঁ। যেতিয়া মই তেনেকৈ নাভাবোঁ। এজন বিচাৰকক যেতিয়া বিচাৰকৰ আসনত বহুৱাই যদি তেওঁ তেনেকুৱা এটা কাম কৰে যে প্ৰতিযোগিতাত এনেকুৱা ধৰণৰ কিছুমান খেলি মেলি হোৱা আমি দেখোঁ বা কয়, যদি কৰে সেইটো তেওঁৰ নিজৰ আটাইতকৈ ডাঙৰ ভুল হ'ব। কাৰণ তেওঁক যিখন আসন দিয়া হৈছে সেইখন আসন অত্যন্ত এখন গুৰুত্বপূৰ্ণ আসন। গতিকে সেই আসনখনৰ পৰা বিভিন্ন প্ৰতিভাৰ জন্ম হ'ব, প্ৰতিভাৰ সৃষ্টি হ'ব, অনুপ্ৰেৰণা পাব। আকৌ সেই তেনেকুৱা ধৰণৰ যদি মনোবৃত্তি কৰি পেলাই কাম কৰে তেতিয়াহ'লে সেই প্ৰতিভাসমূহ ধ্বংসও হৈ যাব। কাৰণ এজন প্ৰতিভাৱান শিল্পীয়ে যদি প্ৰাপ্য বস্তুটো নাপায় আৰু গম পায় যদি কেনেবাকৈ যে মই এনেকুৱা ধৰণৰ কাৰণে নাপালোঁ, তেতিয়া তেওঁৰ মনটো চিৰদিনৰ কাৰণে ভাগি যায়। গতিকে সেইকাৰণে মই অনুৰোধহে জনাওঁ যে বিশেষকৈ ভাৱৰীয়াসকলক মই প্ৰতিযোগিতাৰ দলসমূহক অনুৰোধ জনাওঁ যে সকলোৱে লগত সমন্বয়বোধ ৰাখিব। প্ৰতিযোগিতা এখনত আমি যেতিয়া প্ৰতিযোগী হিচাপে জইন কৰিম বা প্ৰতিযোগী হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম, সেইটো এটা বেলেগ বিষয়। প্ৰত্যেকটো মুহূৰ্তত কেতিয়াও প্ৰতিযোগিতামূলক মনোভাৱ ৰাখিব নালাগে। আমি বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই ভাওনাৰ জৰিয়তে সাম্যবাদী চেতনা প্ৰতিষ্ঠা কৰিছে, মানুহৰ মাজত বিশৃংখলতা আঁতৰাই, মানুহৰ মাজত বৈষম্যবাদ আঁতৰাই সাম্যবাদ প্ৰতিষ্ঠাৰ কথা কৈছে। আমি ভাওনা কৰিয়েই যদি আমি ইজনে সিজনক দেখিব নোৱাৰা হওঁ, ভাওনা কৰি যদি আমাৰ মাজত বিভেদ কাম আহে, তেতিয়াহ'লে গুৰুজনাৰ সেই সৃষ্টিত গুণে ধৰিব আৰু তেতিয়া ভাওনাক জীয়াই ৰখাটো বৰ কঠিন হৈ পৰিব। গতিকে সেইকাৰণে সকলোকে অনুৰোধ জনাওঁ যে প্ৰতিযোগিতা হওক, প্ৰতিযোগিতাই ভাওনাক এটা উচ্চ স্তৰলৈ নিছে, কিন্তু প্ৰতিযোগিতা হ'ল বুলি প্ৰত্যেকটো মুহূৰ্তত প্ৰতিযোগিতামূলক চিন্তাধাৰাৰে কেতিয়াও ইজনে সিজনক যাতে হীন নকৰে, এই ক্ষেত্ৰত মই সকলো ভাৱৰীয়ালৈ মোৰ ফালৰ পৰা অনুৰোধ। বহুত বহুত ধন্যবাদ আমাৰ ছাৰলৈ। আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে আৰু ছাৰৰ কথাখিনি বহুত ধুনীয়া কথা কিছুমান কৈছে। আজি মই ফাৰ্ষ্ট টাইম মানে আজি মই এনেকুৱা ভিডিঅ' মই আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আৰু যদি মোৰ কিবা ভুল হৈছে, মোৰ কিবা কথা কোৱাত যদি অলপ লাগি মেলি ধৰিছে, তাৰ বাবে আপোনালোকে অকণো দুখ নধৰিব বা বেয়া কমেণ্ট নকৰিব। আৰু মানে কাৰণ প্ৰথমবাৰ কৰিছোঁ আৰু পিছলৈ যাতে মই আৰু অলপ ভালকৈ আপোনালোকক এনেকৈ ভিডিঅ' আগবঢ়াব পাৰোঁ, তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু বহুত বহুত ধন্যবাদ ছাৰলৈ। আৰু ইমানেই ভিডিঅ'টো।